হয়, পশ্চিম তেলাহীবাসীৰ দীৰ্ঘদিনীয়া সপোন এতিয়া বাস্তৱ হোৱাৰ দিশে এই মুহূৰ্তত মই উপস্থিত আছোঁ নাওবৈচা সমষ্টিৰ পশ্চিম তেলাহীৰ এই ৰঙা নদীৰ ফটাখুটি ব্ৰিজৰ নৱনিৰ্মিত ব্ৰিজৰ ওপৰত মই উপস্থিত আছোঁ। মোক সহযোগ দেখাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে এতিয়া ৰঙা নদীৰ যি ফটাখুটিত যি দ্বিতীয়খন দলঙৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবৰ কাৰণে মোৰ সহযোগী অনুৰোধ জনাইছোঁ যে এইদৰে প্ৰায় ২৬ কোটি ব্যয় সাপেক্ষে এই ৰঙা নদী এই ফটাখুটি ঘাটৰ দ্বিতীয়খন দলং নিৰ্মাণ কৰা প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এই ৰাইজৰ দীৰ্ঘদিনীয়া যি আন্দোলন, যি তেওঁলোকৰ যি আবেদন নিবেদন আছিলে, সেই আবেদন নিবেদনৰ প্ৰতি সঁহাৰি জনাই ২০২১ চনৰ সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত এই দলঙৰ কাম JC কনষ্ট্ৰাকশ্যন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে দায়িত্ব লয় আৰু প্ৰায় ৩ বছৰৰ কাম সম্পূৰ্ণ হয়। ইয়াৰ এটা প্ৰধান কথা উল্লেখ কৰিব পাৰি যে এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু বৰ্তমান দলংখন মুকলি কৰি নিদিয়াৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজৰ প্ৰায় বৃহত্তৰ প্ৰায় লক্ষাধিক লোকৰ অহা যোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে। কিয়নো এতিয়া প্ৰখৰ ৰ'দত এতিয়া চাৰিওফালে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে আৰু এই দলংখন মুকলি কৰি নিদিয়াৰ ফলত ইয়াত নাৱেৰে ইয়াৰ স্থানীয় যিসকল লোক অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত ইয়াৰ প্ৰখৰ ৰ'দত এইসকল লোকৰ এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। আৰু দলংখন যিহেতু সম্পূৰ্ণ হৈ গ'ল, সম্পূৰ্ণ হৈ যোৱাৰ পিছত কিছু কামৰ কাৰণে দলংখন বৰ্তমান বন্ধ কৰি থোৱাত ইয়াত স্থানীয় ৰাইজৰ ভীষণ সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এই দলংখন মুকলি কৰি দিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। মোৰ লগত ইয়াত স্থানীয় বাসীৰ ৰাইজ আছে, তাৰ পৰা জানিম। কি ক'ব দাদা? এইটো এটা দীৰ্ঘদিনীয়া সপোন, আৰু পশ্চিম তেলাহীবাসীৰ বা লক্ষাধিক লোকৰ এইটো এটা দাবী আৰু এটা সঁহাৰি। এই সঁহাৰিৰ প্ৰতি চৰকাৰে আপোনালোকক সঁহাৰি জনাই দলংখন নিৰ্মাণ কৰিলে। ইতিমধ্যে দলংখন সম্পূৰ্ণ হ'ল, কিন্তু খুব অকণমান কামৰ কাৰণে দলংখন বন্ধ কৰি থৈছে, যাৰ ফলত আপোনালোকৰ কষ্ট হৈছে। কি ক'ব? হয় হয়, এইটো এটা আমাৰ পশ্চিম পৰিয়াৰ ৰাইজৰ, ৰঙানদী পৰিয়াৰ ৰাইজৰ এটা ডাঙৰ সমস্যা। আমি এই ক্ষেত্ৰত জয়তে আপোনালোকৰ চেনেলৰ যোগেদি আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ সপোনক বাস্তৱিত ৰূপায়িত কৰিলে। এতিয়া এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ কিছু অসুবিধা হৈছে, কাৰণ যিহেতু দলংখন সম্পূৰ্ণ হৈ গ'ল, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী আৰু মানে কৰ্মৰত যিখিনি শিক্ষক, তেওঁলোকৰ সময়মতে স্কুলত উপস্থিত হ'ব নোৱাৰে, একমাত্ৰ দলংখনত পাৰ হ'ব নোৱাৰাৰ কাৰণে। গতিকে আমি ভাবিছোঁ এই ক্ষেত্ৰত চৰকাৰে যদি আমাক দলংখনৰ বিভাগীয় কৰ্তৃপক্ষই যদি দলংখনত বিশেষকৈ দুচকীয়া বাহন অহা যোৱা যদি ব্যৱস্থা কৰি দিয়ে, তেতিয়া অন্ততঃ আমাৰ ছাত্ৰ ছাত্ৰীসকল নিৰ্দিষ্ট সময়ত স্কুলত গৈ উপস্থিত হ'ব বা শিক্ষকসকলো আহি নিৰ্দিষ্ট সময়ত স্কুলত উপস্থিত হ'ব। গতিকে সেইকাৰণে আমি ভাবিছোঁ যে খুব কম দিনৰ ভিতৰত আমাক বিশেষকৈ দুচকীয়া বাহন অহা যোৱা কৰাৰ ব্যৱস্থা কৰি দিলে ভাল হয়। আৰু এইটো এটা নতুন দিগন্তৰ সূচনা কৰিছে পথ যোগাযোগত। এইটো আমাৰ পশ্চিম পাৰৰ ৰাইজৰ এটা দীঘলীয়া দাবী আছিলে। কি ক'ব চৰকাৰক? কি ক'ব? চৰকাৰক আমি এই ক্ষেত্ৰতো ধন্যবাদ জনাম, যিহেতু আমি এইটো 89ৰ পৰা লাগি আছোঁ এই বিষয়টোৰ ওপৰত, আৰু আমি তেতিয়াৰ পৰাই ৰাইজৰ সহযোগত আমি বিভিন্ন সময়ত আমি বাঁহৰ দলং দি পানী পাৰ হৈ আছিলোঁ। আৰু এতিয়া তাতকৈ ডাঙৰ কথা, 2003 চনতে আমি মানে এই ইয়াত এখন দলং হ'বৰ কাৰণে আমি ৰাইজ একত্ৰিত হৈ এখন ভাওনাও কৰি থোৱা হৈছে। ইতিমধ্যে আমি সেইখিনিও যা যোগাৰ কৰি আছোঁ। যিহেতু আমি দলংখন পালোঁ, আমাৰ উদ্দেশ্যটো আছিলে দলংখন হ'বৰ কাৰণে আমি ভাওনাখন কৰিছিলোঁ। গতিকে দলংখন হ'ল, গতিকে এতিয়া আমি ভাওনাখনো যা যোগাৰ কৰি আছোঁ। হয়, এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে স্থানীয় ৰাইজে এই দলংখনৰ কাৰণে এই পশ্চিম পাৰৰ ৰাইজে এখনি ভাওনা আগবঢ়াইছিলে। যিহেতু দলংখন সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে এই কথা কৈছে যে তেওঁলোকে ভাওনাখন ইয়াত প্ৰদৰ্শনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। মোৰ লগত এটা স্থানীয় ব্যক্তি আছে, তেওঁৰ লগত জানিম। কি ক'ব? আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যা সম্পূৰ্ণ হ'ল, এতিয়া অকণমান কামৰ কাৰণে দলংখন মুকলি কৰি দিয়া নাই। কি ক'ব? কাক আহ্বান জনাব? হয়, আমি চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ যিখন দলং হৈ উঠিল, গতিকে সোনকালে এখন মুকলি কৰি দিলে আমাৰ সকলো ৰাইজৰ কাৰণে ভাল হয়। লগতে আমি এটা খবৰ পাইছোঁ যে যোৱা 4 তাৰিখে আমাৰ যি লখিমপুৰত কেবিনেট হ'ল, এই অলৰেডি আমাৰ যিটো পথ বিৰপুৰীয়ালৈকে অলৰেডি অনুমোদন হৈছে, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে এইটোৱে অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ যাতে দলংখন খোলাৰ ব্যৱস্থা কৰে। হয়, মোৰ লগত আৰু ব্যক্তি আছে। কি ক'ব? হয়, আমাৰ দলংখন বৰ্তমান খুলি নিদিয়াৰ কাৰণে বহুত প্ৰব্লেমো হৈছে। মানে নাওটো এতিয়া পানীটো অভাৰ হ'লেও নাও পাৰ হ'বলৈ প্ৰব্লেম হয়, আৰু এতিয়া পানীটো শুকাই যোৱাৰ কাৰণে মাজতে নাওটো লাগি ধৰে, আৰু সেইফালৰ পৰা আমাৰ মানে বহুত অসুবিধা হৈছে। লগতে গৰম হ'ল, এইটো বালি ৰ'বলৈও বিশেষ জেগা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যাতে আমাক দুচকীয়া বাহন যাব পৰাকৈ কমচে কম 4 ফুটমানকৈ যদি আমাক ৰাস্তা এটা দিয়ে, তেতিয়া আমাৰ দুচকীয়া বাহনটো অহা যোৱা কৰি থাকিব। হয়, মই সহজে দেখাবলৈ অনুৰোধ জনাইছোঁ যে এয়া হৈছে ফটাখাটিৰ যি ৰঙানদী ঘাটৰ ফটাখাটিৰ দৃশ্য। ইয়াত তেওঁলোকে এতিয়া এই খৰালি সময়তো নাৱেৰে অহা যোৱা কৰিবলগীয়া হৈছে। ইতিমধ্যে কিন্তু যি পশ্চিম তেলাহীবাসীৰ যি সপোন, এই সপোন বাস্তৱিকতে পূৰণ হ'ল।
প্ৰায় 26 কোটি ব্যয় সাপেক্ষে ইয়াত ৰঙানদীৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম প্ৰায় সম্পূৰ্ণ হৈ পৰিছে কিন্তু কিছু কম কামৰ কাৰণে দলংখন বন্ধ কৰি ৰাখিছে যাৰ কাৰণে স্থানীয় ৰাইজৰ ভীষণ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ লগতে যি স্কুলীয়া ছাত্ৰ ছাত্ৰী বা ৰোগী এই বিভিন্ন ধৰণৰ মানুহৰ কাৰণে কিন্তু ইয়াত ভীষণ সমস্যাৰ সন্মুখীন হৈছে আৰু ৰাইজে অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে দলংখন মুকলি কৰি এই বৃহত্তৰ অঞ্চলৰ যি লোকৰ যি সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাৰ পৰা মুক্তি দিবৰ কাৰণে তেওঁলোকে কাটৰে আহ্বান জনাইছে।